ইতিমধ্যে আজি আমাৰ এই অনুষ্ঠানটোত মোক এটা দায়িত্ব অৰ্পণ কৰা হৈছে যে আজি দিনটো আমাৰ কাৰণে অসমবাসীৰ কাৰণে আটাইতকৈ গৌৰৱৰ দিন যে আজিৰ পৰা 3 নৱেম্বৰৰ পৰা 9 নৱেম্বৰলৈকে অসমত ভাষা গৌৰৱ দিৱস হিচাপে আজি সপ্তাহ হিচাপে পালন কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কিহৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিছে এয়া মই আপোনালোকৰ ওচৰত অকণমান উপস্থাপন কৰিম। কিন্তু তাৰ আগতেই মোৰ ফালৰ পৰা আপোনালোকৰ বা আমাৰ হৈ দুষাৰ কথা ক'বলৈ মোৰ অকণ মন গৈছে। যিহেতু আমাৰ আমন্ত্ৰিত দুইজন বিশিষ্ট ব্যক্তিয়ে যিখিনি প্ৰকৃত কথা ক'লে এইখিনি কথা কোৱাৰ বাবে তেখেতসকললৈ মোৰ ফালৰ পৰা মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আহিয়েই এইডোখৰত পঢ়ি থাকোঁতেই জীৱনৰ আনন্দবিলাক ক'ত লাগে মই তাকে ক'ব বিচাৰিছোঁ। এইডোখৰত পঢ়ি থাকোঁতেই কুৰ্ণিধৰ ডেকা মহোদয় তেখেতে মোক সুধিলে আপোনাৰ দেউতা ভালে আছেনে? মোৰ দেউতাৰ বয়স 85 বছৰ হৈ গৈছে। দেউতা ভালে আছেনে? মই ক'লোঁ ভালে আছে। তেতিয়া তেখেতে ক'লে যে আপোনাৰ দেউতা সোণাপুৰ কলেজলৈ আহোঁতে এদিন এটা কিবা কথা কৈ গৈছিল, মোক কথাটো সুধিছিল নক'লে, কথা কৈ গৈছিল যিটো কথাই মোক আজিও প্ৰতিক্ৰিয়া কৰি থাকে। এই যে কথাটো ক'লে তেখেতে যে কথাটো উপস্থাপন কৰিলে মোক উপস্থাপন কৰাৰ লগে লগে মই নিজৰ তেখেতৰ পুত্ৰ হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু কোনোবা এজন ব্যক্তি তেখেতে কৈছিলে যে আপোনালোকৰ বয়স 100 বছৰ হওক। মোৰ দেউতাই সদায় কয় যে মোক আৰু 15টা বছৰ লাগে 100 বছৰ থাকিবলৈ মন। 100 বছৰ থাকিবলৈ মন। মানসিক শক্তিৰ কথা কৈছে তেখেতসকলে। যাৰ মানসিক শক্তি সবল, যাৰ শক্তি প্ৰবল, যাৰ ঘৰখনত এটা শান্তিৰ পৰিৱেশ থাকে, সমাজখনত এটা শান্তিৰ পৰিৱেশ থাকে, তেওঁলোকৰ কাৰণে বয়সটো হিচাপ কৰিবলগীয়া দিন কেতিয়াও হয় বুলি মই নাভাবোঁ। এজন ব্যক্তিয়ে তাতে কৈছিল যে প্ৰতিজন লোকৰ জীৱন ঈশ্বৰে ৰচনা কৰা একোটা ৰূপ কথা। আমাৰ জীৱনটো এনেকুৱা ধৰণৰ নহয়। আৰু প্ৰত্যেকজন ব্যক্তিয়ে আপোনাৰ জীৱন, মোৰ জীৱন, প্ৰত্যেকৰে জীৱন বৰেণ্য। মই কেতিয়াও নকওঁ মই খুব ভাল জীৱন যাপন কৰি আছোঁ, মই কেতিয়াও নকওঁ আপুনি এটা বেয়া জীৱন যাপন কৰি আছে। প্ৰত্যেকৰে জীৱনটো বিভিন্ন ক্ষেত্ৰত আমি যদি চাওঁ, অধ্যয়ন কৰি চাওঁ, দেখিম যে আমাৰ জীৱনটো একোটা বৰেণ্য জীৱন। আমি বহু কাম কৰিছোঁ। কথাষাৰ এজন বিশিষ্ট ব্যক্তিয়ে কৈছে, তেওঁৰ নাম হ'ল হেন্স খ্ৰীষ্টিয়ান এণ্ডাৰছন। এই কথাষাৰে মই বহুবাৰ বহু মিটিঙত মই এই কথাষাৰ ক'বলৈ চেষ্টা কৰোঁ। কাৰণ আমি প্ৰত্যেকেই মানুহ, আৰু মানুহ হিচাপে আমাৰ এটা সদায় মনত এটা আশা থাকে, মানুহৰ এটা আশা সদায় থাকে। সেই আশাটো হ'ল যে মোক কোনোবাই অকণমান প্ৰশংসা কৰক। আমি মুখেৰে কেতিয়াও নকওঁ যে মোক প্ৰশংসা কৰিলে মই বেয়া পাওঁ। মই সদায় ক'ম যে মোক প্ৰশংসা নকৰিব, মই বেয়া পাওঁ। কিন্তু মানুহ হিচাপে যদি আমি চাওঁ, প্ৰত্যেকে যদি আমি নিজকে এজন মানুহ বুলি ভাবোঁ, আমি প্ৰতি মুহূৰ্ততে কাৰোবাৰ পৰা দুটা শব্দ শুনো ভাল কাম কৰাৰ বাবে, ভাল কাম কৰাৰ বিপৰীতে বা ভাল কাম কৰাৰ বাবে অকণমান প্ৰশংসা। গতিকে আজি আমি আপোনালোকৰ লগত এটা গোট খাইছোঁ। আপোনালোকক আমি 8জন ব্যক্তিক আশীৰ উৰ্দ্ধৰ তেখেতসকলক সন্মান জনাইছোঁ। কিহৰ কাৰণে জনাইছোঁ? যে তেখেতসকলে তেখেতৰ জীৱনৰ সেই বৰেণ্য সময়খিনি, যিখিনি সময় তেখেতসকলে এইখন সমাজৰ কাৰণে দিলে, এইখন সোণাপুৰৰ ডিমৰীয়াৰ যিটো বৰ্ণনা ইতিমধ্যে সভাপতি মহোদয়ে দি গ'ল, সেই ডিমৰীয়াখন গঠন কৰাৰ ক্ষেত্ৰত তেখেতসকলে অকণ অৰিহণা যোগাই গ'ল। আৰু সেই অৰিহণাখিনি আমি আজিৰ দিনটোত তেখেতসকলৰ সেই অৰিহণাখিনি আমি আমাৰ ফালৰ পৰা আমাৰ যিটো স্বীকাৰ কৰিব লাগিব, আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে, সেই কৃতজ্ঞতাখিনি আমি জ্ঞাপন কৰিছোঁ। গতিকে প্ৰত্যেকজন ব্যক্তিয়ে আমাক এটা অনুষ্ঠান লাগে। আমি যেতিয়া চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছোঁ, এজন ব্যক্তিয়ে কৈছে যে আমি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত আমাক যিটো ঠাইৰ পৰা আমি গুচি আহোঁ, তাত আহিলে পিছৰ দিনাৰ পৰা আমি এই ঠাইত আমি অচিনাকি হওঁ। প্ৰত্যেকেই এইটো সমাজৰ নিয়ম। গতিকে সেই অচিনাকি মানুহবিলাক আমি চিনাকি হোৱাৰ কাৰণে এটা অনুষ্ঠান আমাক লাগে। সেই অনুষ্ঠানটো হ'ল এই অনুষ্ঠানটো, জ্যেষ্ঠ নাগৰিক মঞ্চ। আৰু যিটো মঞ্চত আমি একেলগে বহি আমাৰ এই ব্যক্তিসকলৰ মনৰ কথা প্ৰকাশ কৰিবৰ বাবে, মনৰ ভাৱ আদান প্ৰদান কৰিবৰ বাবে এটা উপযুক্ত
প্লেটফৰ্ম। এই প্লেটফৰ্মটো আমি গঢ়ি তুলিছোঁ। আজি ইমান বছৰ ধৰি সুন্দৰকৈ প্লেটফৰ্মটো চলি আছে আৰু এই প্লেটফৰ্মটোক আমি আগবঢ়াই দিব লাগিব। কেইদিনমানৰ আগতে মোৰ ওচৰলৈ 3জন জ্যেষ্ঠ নাগৰিক আহিল। তেখেতসকল আহিছে 6 মাইলৰ পৰা আৰু তেখেতসকলে তেখেতসকলৰ আপোনালোকৰ নিশ্চয়কৈ এটা জ্যেষ্ঠ নাগৰিক মঞ্চ আছে আৰু সেই মঞ্চটোৱে কি কৰিছে, বিদ্যালয়ৰ মাজত এখন ৰচনা প্ৰতিযোগিতা পাতিছে আৰু মোক আহি কৈছে যে আপুনি আপোনাৰ মহাবিদ্যালয়ৰ পৰা কমেও 7খন ৰচনা দিব লাগিব। এই যে তেওঁলোক আহি মাজত উপস্থিত হ'লে মই তেতিয়া একেষাৰে কৈছিলোঁ আৰু এই দায়িত্ব মই ডক্টৰ মৃদুস্য মহন্তক মই তেতিয়াই দিছোঁ যে আমাৰ মহাবিদ্যালয়ৰ 7খন নহয়, আমাৰ মহাবিদ্যালয়ৰ 12খনমান ৰচনা যাব লাগে। কাৰণ তেওঁলোকৰ যিটো উৎসাহ, তেখেতসকলৰ যিটো উৎসাহ নৱপ্ৰজন্মক আগবঢ়াই লৈ যোৱাৰ, সেই উৎসাহত অৰিহণা যোগোৱাটো আমাৰ দায়িত্ব। গতিকে এই কথাখিনি মই তেনেকৈ অনুভৱ কৰোঁ আৰু তেখেতসকলে আমাৰ মাজত আহি যে এনেকৈ উপস্থিত কৰিছিল, এইটোৱে আমাৰ কাৰণে এই মহাবিদ্যালয়ৰ কাৰণে এটা আশীৰ্বাদ। সেই আশীৰ্বাদটো আমি গ্ৰহণ কৰিছোঁ। আমাৰ নিজৰ মাজত থকা যিবিলাক নীৰৱতা, আমি লাহে লাহে যেতিয়া অৱসৰ গ্ৰহণ কৰিলোঁ, অৱসৰ গ্ৰহণ কৰাৰ পিছত আমাক নীৰৱতাই আমাৰ জেগাবিলাক অধিগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। এই নীৰৱতা হ'ল মানে আমি অকলশৰীয়া হৈ যোৱা নাই, নীৰৱতাৰ লগত আমি কথা পাতিব লাগিব। আমাৰ মনত যিটো নীৰৱতা, সেই নীৰৱতাৰ লগত আমাৰ উচ্চ শিক্ষাৰে আমি তাৰ লগত এটা সম্বন্ধ স্থাপন কৰিব লাগিব আৰু এই সম্বন্ধৰেই আমি কিবা এটা কৰাৰ বাবে যিটো উদ্দেশ্য আমাৰ জীৱনত আছে, সেই উদ্দেশ্যৰ কাৰণে আগবাঢ়ি যাব লাগিব। অকণমান আগতে শ্ৰদ্ধাৰ বৰ্মনদেৱে কৈছিল যে আপোনালোকে লিখিবলৈ চেষ্টা কৰক। লিখিবৰ চেষ্টা কৰাৰ কথাটোত মই এটা কথা সংযোগ কৰিবলৈ বিচাৰিছোঁ যে এগৰাকী মোৰ খুব প্ৰিয় লেখিকা আছে। সেই লেখিকাগৰাকীয়ে এখন কিতাপ কোনোবাই এটা পৰ্যালোচনা কৰিছিল, তেতিয়া কৈছিল যে লিখাটো আটাইতকৈ ভাল কথা কিয়ৰ কাৰণে, যে লিখিবৰ কাৰণে পঢ়িব লাগে, লিখিবৰ কাৰণে চিন্তা কৰিব লাগে আৰু যেতিয়াই পঢ়িব, যেতিয়াই চিন্তা কৰিব, তেতিয়া লিখনি আৰম্ভ হ'ব। আৰু সেই পঢ়া শুনা কৰাৰ ক্ষেত্ৰত আমি নপঢ়িব পাৰোঁ, সময় আমাৰ চকুৱে আমাক পঢ়িবলৈ সুবিধা নিদিব পাৰে, কিন্তু আমি কথা চিন্তা কৰিব পাৰোঁ। চিন্তাৰ কথাটো আমি কাগজত লিখিব পাৰোঁ। ডেভিড ৰিয়াড চিমনি বুলি এজন বিশিষ্ট ব্যক্তি, তেওঁ UPSC চেয়াৰমেন আছিল, আমাৰ মহাবিদ্যালয় আহিছে। আহি তেওঁ অকণমান আগতে মই কৈছোঁ, তেখেতৰ নামটো মই উলিয়াই লৈ চাইছোঁ। তেখেতে এটা কথা আমাৰ মহাবিদ্যালয়ত কৈ গৈছিল যে কিতাপখন লিখাটো বহুত ডাঙৰ কথা নহয়। কিতাপ এখন লিখাটো একো ডাঙৰ কথা নহয়, এইকাৰণেই এটা বছৰত 365 দিন আৰু 365 দিনত যদি প্ৰতিদিনেই এটা পৃষ্ঠা যদি আমি এনেকৈ লিখোঁ, তেনেহ'লে এখন কিতাপলৈ পৰিৱৰ্তন হ'ব। তো মই কথাবিলাক খুব সহজতে লৈছোঁ আৰু তেখেতে যিখিনি কথা কৈছিলে, কথাটো মই আপোনালোকৰ ওচৰত উনুকি হ'ব বিচাৰিছোঁ যে আমাৰ 365 দিন, এটা বছৰৰ 365 দিনটো আমাৰ কাৰণে খুব কম সময় নহয়। এটা দিনত আমি এটা পেজত কিমান শব্দ থাকে? 150, 100টা শব্দ আমি লিখাৰ সেইকণ শক্তি কিন্তু আমাৰ প্ৰত্যেকৰে আছে। গতিকে কথাখিনি আমি এই ধৰণে আমি অকণমান চিন্তা কৰিব লাগিব, এইকাৰণে যে জীৱনৰ যিবিলাক কঠিনতম সময়, এই কঠিনতম সময়বিলাক আমি সুন্দৰ কৰি গঢ়ি তুলিব লাগিব আৰু এই সুন্দৰ কৰি গঢ়ি তুলিবৰ বাবে আমাৰ যিটো অভিজ্ঞতা, আমাৰ জীৱনৰ সঞ্চিত যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাক আমি কামত লগাব লাগিব আৰু সেই অভিজ্ঞতাবিলাকৰ বিনিময়তে জীৱনৰ প্ৰতিটো মুহূৰ্ত সুন্দৰ হৈ আমাৰ আগত দেখা দিব। আমাৰ মনবোৰ সদায় কৌতূহলী, আমাৰ বয়সৰ লগত কথা নাই। এজন উঠি অহা ডেকালৰে মনটো কৌতূহলত থাকিব পাৰে। মোৰ 60 বছৰ, 65 বছৰ, 80 বছৰ, 85 বছৰ হৈছে, মোৰ মনতো কৌতূহল থাকিব পাৰে। গতিকে আমি আমাৰ মনবোৰ কৌতূহলী মন, আৰু কৌতূহল হৈছে আমাৰ মনৰ মাজত উদ্ভৱ হোৱা বিৰক্তিবিলাক শেষ কৰাৰ এটাই মাত্ৰ উপায় আছে, এইটো হ'ল আমাৰ মাজত থকা হোৱা কৌতূহলবিলাক উদ্ভৱ হ'বলৈ দিয়া। যিমানেই কৌতূহল আমাৰ মনত জানিবৰ কাৰণে, কিবা এটা হোৱাৰ কাৰণে, সমাজখন কি ঘটি আছে এইটো আমি জানিবৰ বাবে চেষ্টা কৰিম, কৌতূহলী মন এটাৰ সৃষ্টি কৰিম, সিমানেই আমাৰ মাজত থকা যিবিলাক বিৰক্তি, সেই বিৰক্তিবিলাক নাইকিয়া হৈ যাব।
আমি সদায় এই বিৰক্তিবিলাক আমি ৰোধ কৰিবৰ বাবে আমি কৌতূহলী মন এটাৰ সৃষ্টি কৰিব লাগিব। এইখিনি মোৰ আপোনালোকক এইখিনি ক'বলৈ মোৰ ধৃষ্টতা নাই, উপদেশ দিবলৈ ধৃষ্টতা নাই, কিন্তু মই নিজৰ জীৱনৰ লগত মিলাই লৈহে আপোনাক কথাবিলাক কৈছোঁ। এই কথাবিলাক মই মোৰ নিজক কৈছোঁ, আপোনালোকক মই মোৰ নিজৰ কথাবিলাক কৈছোঁ। দুখ মাৰ্জনা কৰিব সেই অধিকাৰ মোৰ কেতিয়াও নাই আপোনালোকক কিবা এটা উপদেশ দিবলৈ। গতিকে আমি সদায় ভাবোঁ যে আমাৰ মনৰ মাজত যিখিনি কৌতূহল আছে সেই কৌতূহলখিনি সদায় জাগ্ৰত হৈ থাকক, আৰু কৌতূহল যিমান জাগ্ৰত হ'ব সিমানেই আমাৰ মনৰ মাজত থকা যিবিলাক বিৰক্তি সেই বিৰক্তিবিলাকৰ পৰা আমি আৰোগ্যতা লাভ কৰিম। বিৰক্তি নহ'লে আমি জীৱনটো আমাৰ সুখৰ হ'ব। একেধৰণেই আপোনাৰ নাতিজন, মই এটা কথা ক'ব বিচাৰোঁ যে আপোনাৰ নাতিজন, কোনোবাই কয় যে ককা আৰু নাতি এইটো সম্বন্ধৰ নিচিনা পৃথিৱীত আৰু বেলেগ এটা সম্বন্ধ হ'ব নোৱাৰে। ককা আৰু নাতিৰ সম্বন্ধৰ নিচিনা পৃথিৱীত আৰু শক্তিশালী সম্পৰ্ক নায়েই। গতিকে নাতিজনক আমি মানুহ কৰিবৰ বাবে, এজন নাগৰিক কৰিবৰ বাবে তেওঁক আমি কেনেকৈ গঢ়ি তুলিব লাগিব, সেই কথাটোত আমি আপোনাৰ নাতিজন পৃথিৱীৰ শ্ৰেষ্ঠ নাগৰিক এজন হওক, আৰু হ'বৰ বাবে তেওঁক আমি কেনেকৈ গঢ়ি তুলিব লাগিব এই কথা আমি চিন্তা কৰিব লাগিব। আৰু আপোনাৰ নাতিজনক আপুনি কেতিয়াও নক'ব কোনটো কাম কেনেকৈ সমাধা কৰিব। আমি কোনোবাই কৈছে ইতিমধ্যে যে আমি তেওঁলোকৰ আজি সমাজৰ পৰিৱৰ্তন হৈছে, মানুহৰ মতৰ পৰিৱৰ্তন হৈছে, মানুহৰ চিন্তাৰ পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তিত সময়ত আমি উঠি অহা প্ৰজন্ম, নাতি মানে মই উঠি অহা প্ৰজন্মক বুজাইছোঁ, আৰু সেই উঠি অহা প্ৰজন্মক আমি কেতিয়াও কোৱাটো উচিত নহয় যে এই কামটো তুমি কেনেকৈ সমাধা কৰিবা। তেওঁলোকক কোৱাটো উচিত যে এই কামটো তোমালোকে কৰা, কেনেকৈ কৰিবা এইটো নিৰ্দেশনা দিবলৈ যোৱাটোৱেই আমাৰ নতুন প্ৰজন্মৰ কাৰণে এটা ডাঙৰ সমস্যা। তেওঁলোকক আমি যদি নিৰ্দেশনা প্ৰত্যেকটো মুহূৰ্তত দিবলৈ যাওঁ সেই কামটো শুদ্ধ ৰূপত গঢ়ি নুঠে। গতিকে আমি তেওঁলোকক কামটো কৰা, কেনেকৈ কৰিবা সেই দায়িত্বটো কিন্তু আমাৰ উঠি অহা প্ৰজন্মক, আমাৰ নাতিসকলক আমি এৰি দিব লাগিব। আৰু দেখিব যে সেই নাতিসকলে আহি থকা দিনবিলাকত আপোনালোকৰ যিবিলাক সপোন, যিবিলাক কথা আপোনালোকে তেওঁলোকে কৰিব বুলি ভাবিছে, এইবিলাক সুন্দৰভাৱে কৰি সমাপন কৰিব। আমাৰ প্ৰত্যেক সময়তে আমাৰ মনত এটা ভাৱ হয় তেওঁলোকে কিজানি ভালকৈ কৰিব নোৱাৰিব, তেওঁলোকক নিৰ্দেশনা দিয়া উচিত নাই, নিৰ্দেশনা আপোনালোকে নিদিব। গতিকে এই কথাখিনি মই আপোনালোকক ক'বলৈ মোৰ খুব মন হৈ আছিল। আৰু আজিৰ দিনটো এটা সুন্দৰ অনুষ্ঠান তেখেতসকলে আমাৰ নাগৰিক মঞ্চে ৰাখিছিল, সেয়া হ'ল পৰম্পৰাগত খেল ধেমালি। কোৱা হোৱা নাই কাৰণে মই ক'বলৈ বিচাৰিছোঁ, আমাৰ দুখ লগা এটা পৰিস্থিতি হোৱাৰ বাবে আমি খেল ধেমালিটো আমি আজিৰ দিনটোৰ কাৰণে বৰ্জন কৰিছোঁ। আৰু সেই বস্তু যিটো প্ৰক্ৰিয়া লৈছিল, এটা পৰম্পৰাগত খেলাৰ যিটো প্ৰক্ৰিয়া, খেলা ধূলাৰ, এইটো নাভাবিব আপোনালোকে যদি আজি কৰিলেহেঁতেন, এইটোৱে আমাক এই খেলা ধূলাৰ ক্ষেত্ৰত, এইখিনি কৰাৰ ক্ষেত্ৰত আমাৰ নৱপ্ৰজন্মক আগবঢ়াই লৈ যাবলৈ তেওঁলোকক শিকাবৰ কাৰণে এটা সুন্দৰ পদক্ষেপ আপোনালোকে গ্ৰহণ কৰিছিলে। এইটো কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এই অনুষ্ঠানটো আহি থকা কোনোবা এটা দিনত নিশ্চয় হ'ব, এই কথাটো মনত মই ৰাখিলোঁ। ইয়াতে মই আপোনালোকক যিহেতু আজিৰ দিনটো এটা সুন্দৰ দিন অসমবাসীৰ বাবে, গতিকে মই আপোনালোকক তাৰ বিষয়ে দুআষাৰ কথা কৈ মই সামৰিম। বেছি সময় বহুত দীঘলীয়া হৈছে, আপোনালোকৰ আমাৰ প্ৰত্যেকৰে কথা শুনাৰ ইমান ধৈৰ্য কেতিয়াও নাথাকে। আজি অসমীয়া ভাষাটোক আমি জানো যে ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰিছে অসম চৰকাৰে। সেই সম্পৰ্কত দুষাৰ কথা মোক ক'বলৈ কৈছিল, আৰু কথাখিনি ক'বৰ বাবে ময়ো বস্তু শিকিবলগীয়া হৈছিল। আৰু মই শিকিবৰ কাৰণে মই কিছুমান কথা লিখা পঢ়া তাৰ পৰা চাই লৈ দুটামান কথা আপোনালোকলৈ লিখি আনিছিলোঁ। গতিকে তাৰে দুই চাৰিটা কথা আপোনালোকক চমুকৈ ক'বলৈ মই চেষ্টা কৰিম। অসম সাহিত্য সভা আৰু অসম প্ৰকাশন পৰিষদৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফলশ্ৰুতিত অসমৰ জনসাধাৰণে অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ সুখানুভূতিৰ অংশীদাৰ হ'ল। 1921 চনৰ 19 মাৰ্চ সেইদিনা অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ বাবে সাহিত্য একাডেমীলৈ
332 পৃষ্ঠাৰ এখনি প্ৰতিবেদন পঠোৱা হৈছে। আমাৰ ভাষাটো ধ্ৰুপদী ভাষা হ'ব লাগে বুলি এটা প্ৰতিবেদন দিয়া হৈছিল। প্ৰতিবেদনটোৰ আকাৰ আছিল 392 পৃষ্ঠাৰ। অসমীয়া কিন্তু এৰাসতি নহয়। গতিকে অসমীয়াৰ আমাৰ যিটো নিজস্বতা আছে আৰু এই প্ৰচেষ্টাৰ ফলশ্ৰুতিত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালে। আৰু এই ক্ষেত্ৰতে অসম সাহিত্য সভাই সিদিনা যোৰহাটত ডক্টৰ কুলধৰ শইকীয়া তেখেতৰ আমাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, তেওঁৰ তত্ত্বাৱধানত এইখিনি কাম চলিছিল। তেখেতক এটা সন্মানেৰে সন্মানিত কৰিল। সেই সন্মানটো হ'ল ধ্ৰুপদী ভাষাৰ ৰত্ন উপাধি। গতিকে আমি সাহিত্য সভা আৰু আমাৰ প্ৰকাশন পৰিষদৰ যি প্ৰচেষ্টা তাৰ বাবে আমি আমাৰ শলাগ জনাইছোঁ। অসমীয়া ভাষাৰ উত্তৰণত অসম সাহিত্য সভাৰ লগতে আমাৰ সকলোৰে বহুতো কৰণী আছে। অসমীয়া ভাষাৰ সামগ্ৰিক প্ৰয়োগৰ বাবে আমি সকলোৱে আগবাঢ়ি আহিব লাগিব। ভাষা বিকাশৰ বাবে নিজ কৰ্ম আমি আগবঢ়াই লৈ যাব লাগিব। অসমীয়া ভাষা সমৃদ্ধিশালী কৰিবলৈ ৪ৰ্থ শতিকাৰ পৰাই আহোম পুৰুষাৰ্থ কৰা প্ৰতিজন ব্যক্তি, লেখক, পণ্ডিত, ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ হকে বৰঙণি আগবঢ়োৱা প্ৰতিজন সংগ্ৰামী অসমীয়াক সন্মান আৰু কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যেৰে অসম চৰকাৰে আজি 9 নৱেম্বৰ তাৰিখৰ পৰা 3 নৱেম্বৰ তাৰিখৰ পৰা 9 নৱেম্বৰ তাৰিখলৈকে ভাষা গৌৰৱ সপ্তাহ অনুষ্ঠিত কৰিছে। আজি প্ৰথম দিন। আজি চৰকাৰী কাৰ্যসূচীবিলাক আজিৰ পৰা আৰম্ভ হৈছে। অসমৰ প্ৰতিটো সামাজিক অনুষ্ঠান, চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান, বেচৰকাৰী সংস্থান, সাহিত্য অনুষ্ঠান সকলোৱে এই অনুষ্ঠানটো পালন কৰিবৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনাইছে। আৰু এই সপ্তাহতে অসমৰ যিটো লিংগ ভাষা, আমি যে অসমীয়া কথা কওঁ আৰু যি সংযোগী ভাষা, অসমীয়াৰ লগতে অন্যান্য যিবিলাক ভাষা আছে এই ভাষাবিলাকৰ ক্ষেত্ৰতো উদযাপন কৰিবৰ বাবে অসম চৰকাৰে এই 7টা দিনৰ কাৰণে আমাক সকলোকে আহ্বান জনাইছে। যোৱা 3 অক্টোবৰ 2024 তাৰিখত অসমীয়া ভাষিক লোকৰ বাবে এটা গৌৰৱৰ দিন, অসমৰ বাবে এটা ঐতিহাসিক দিন। এই দিনটোতে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী অশ্বিনী বৈষ্ণৱে 4টা অন্যান্য ভাষাৰ লগতে অসমীয়া ভাষালৈকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। আৰু পালি, প্ৰাকৃত, মাৰাঠী, বাংলাৰ লগতে অসমৰ অন্যতম প্ৰধান ভাষা অসমীয়া ভাষালৈ কেন্দ্ৰীয় চৰকাৰৰ এই স্বীকৃতিয়ে এক অনন্য সন্মান অসমলৈ কঢ়িয়াই আনিলে। এয়া মাত্ৰ কেইগৰাকীমান অসমীয়াৰ 8 বছৰৰ এক নীৰৱ বৌদ্ধিক আন্দোলনৰ মৰ্যাদাপূৰ্ণ ফল। 8 বছৰ লাগিলে আমাৰ এই ধ্ৰুপদী ভাষাটো অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পাবৰ বাবে। এই প্ৰতিজন সংগ্ৰামী সাহিত্য অনুৰাগীলৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ প্ৰচেষ্টাৰ ফচল হিচাপে অসমীয়া ভাষাই আজি সাংবিধানিক সুৰক্ষা কৱচ পাবলৈ সক্ষম হ'ল। এতিয়া আজিৰ পৰা আমি সুন্দৰভাৱে ক'ব পাৰোঁ যে আমাৰ অসমীয়া ভাষাটো আমাৰ সাংবিধানিকভাৱে সুৰক্ষিত। এতিয়া আমাৰ মনত সততে প্ৰশ্ন আহে যে ধ্ৰুপদী ভাষা আচলতে কি, বা কিয় এটি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হয়, ইয়াৰ ইতিহাস কি, বা এই মৰ্যাদা লাভ কৰাৰ চৰ্তবোৰ কি, আৰু এই মৰ্যাদা লাভ কৰিলে আমাৰ লাভ কি। ধ্ৰুপদী ভাষা হয় আমাৰ অসমীয়া ভাষাটোৰ কথা আমি জানো যে প্ৰচলিত প্ৰাচীন ভাষা, আৰু এই ভাষাটো ধ্ৰুপদী ভাষা হোৱাৰ চৰ্তকেইটা আমি কেনেকৈ পূৰণ কৰিলোঁ আৰু এইকেইটা হোৱাৰ কাৰণে আমাৰ লাভ কি হ'ল। এই কথাকেইটাত আমি খুব যদি চমুকৈ যদি চাওঁ, আমাৰ দেশত ভাষা এটাক ধ্ৰুপদী হিচাপে চিনাক্ত কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ। সাংস্কৃতিক মন্ত্ৰালয়ে এই গোটেই বস্তু চোৱা চিতা কৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ ধ্ৰুপদী ভাষাৰ এটা নীতি আছে। কেন্দ্ৰীয় চৰকাৰ ধ্ৰুপদী ভাষাৰ নীতিৰ আধাৰত সাংস্কৃতিক মন্ত্ৰালয়ে এই কাৰ্যটো সমাপন কৰে। গতিকে আমি 2004 চনৰ 5 ফেব্ৰুৱাৰীত সেই সময়ৰ কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰীয়ে ৰাজ্যসভাত ধ্ৰুপদী ভাষাৰ আধাৰত এই নীতি ঘোষণা কৰে। 2004 চনতে এই নীতি আৰম্ভ হৈছিল আৰু এই নীতিৰ আধাৰত 2004 চনৰ 17 ছেপ্টেম্বৰত তামিল ভাষাক প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ভাৰতৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিলে। তামিল ভাষা প্ৰথম ধ্ৰুপদী ভাষা। আৰু তামিল ভাষা কিয় প্ৰথম ধ্ৰুপদী ভাষা হ'ল?
তামিলৰ এইকাৰণে যে তাৰ পিছত 2005 চনত সংস্কৃত ভাষা 2008 চনত তেলেগু আৰু কানাড়া ভাষা 2013 চনত মালয়ালম আৰু 14 চনত উড়িয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰে। তামিল ভাষাৰ ঐতিহ্য কিয় তেওঁলোকক ধ্ৰুপদী ভাষাৰ প্ৰথম ভাষা হিচাপে দিলে? তামিল ভাষাৰ ঐতিহ্য তামিলৰ ভাষাবিদ তথা পণ্ডিতসকলৰ নেৰা নেপেৰাৰ প্ৰচেষ্টাক এই ক্ষেত্ৰত আমি শলাগ ল'ব লাগিব। তেওঁলোকৰ ঐতিহ্য আৰু পৰম্পৰাই এই ধ্ৰুপদী ভাষাৰ দাবী উত্থাপনত বিশেষ অৰিহণা যোগালে। ভাষা হিচাপে তামিল হ'ল প্ৰাচীনতম ভাষা। 2200 বছৰীয়া ঐতিহাসিক লিখিত পৰম্পৰা তামিল ভাষাৰ আছে। তামিল ভাষা সংস্কৃত ভাষাতকৈও প্ৰাচীন। তামিল উত্তম গুণযুক্ত আৰু গুৰুত্বপূৰ্ণ সাহিত্য। তামিল আধুনিক ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ এটা প্ৰাথমিক স্বতন্ত্ৰ উৎস। কেইবাখনো ৰাষ্ট্ৰৰ গৌণ ভাষা হিচাপে স্বীকৃত তামিল ভাষা বিশ্বজুৰি 70 নিযুত লোকে প্ৰধান ভাষা হিচাপে ব্যৱহাৰ কৰে আৰু এইবাবেই তামিল ভাষাই ভাৰতৰ প্ৰথম ধ্ৰুপদী ভাষাৰ সন্মান পাবলৈ সক্ষম হৈছিল আৰু তামিলৰ পাছত বাকীকেইটা ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ কেন্দ্ৰৰ ধ্ৰুপদী ভাষাৰ আধাৰত নীতিৰ আধাৰত পাবলৈ সক্ষম হৈছে। গতিকে এই কথাবিলাক আমি এইকাৰণে কৈছোঁ তেওঁলোকে তামিল ভাষাই এই কাৰ্যখিনি কৰাৰ কাৰণে এইখিনি তেওঁলোকৰ কেৰেক্টাৰ থকাৰ কাৰণে তেওঁলোকে ধ্ৰুপদী ভাষা হিচাপে পালে। এতিয়া অসমীয়া ভাষাৰ ক্ষেত্ৰত আমাৰ কি হ'ব? ধ্ৰুপদী আমি যিটো যদি প্ৰতিশব্দটো চাওঁ ইংৰাজীত, এই প্ৰতিশব্দটো হ'ল ক্লাছিকেল লেংগুৱেজ। আৰু এই ভাষা প্ৰাচীন হোৱাটোৱেই প্ৰাচীন হ'লে যে ধ্ৰুপদী ভাষা হ'ব এইটো কথা নহয়, কিন্তু প্ৰাচীন হোৱাটো এটা মৌলিক আৱশ্যকতা। প্ৰাচীন হ'বই লাগিব, কিন্তু প্ৰাচীন হ'লেই এটা ভাষাক আমি ধ্ৰুপদী ভাষা হিচাপে চৰকাৰে ঘোষণা নকৰে। ইয়াৰ উপৰি কিছুমান চৰ্ত এই ভাষাটোৱে পূৰণ কৰিব লাগে। চৰ্তকেইটা মই কৈ দিছোঁ, এইকেইটা অসমীয়া ভাষাই পূৰণ কৰিছে। সেয়া হ'ল 1500 পৰা 2000 বছৰীয়া বা তাতোধিক প্ৰাচীন প্ৰামাণ্য ইতিহাস থাকিব লাগিব। ভাষাটোৰ ইতিহাস থাকিব লাগিব 1500 পৰা 2000 বছৰীয়া আৰু উচ্চ গুণসম্পন্ন প্ৰাচীনতম পাঠ থাকিব লাগিব। 2 নম্বৰ থাকিলে প্ৰজন্ম ধৰি ভাষিকসকলে ব্যৱহাৰ কৰা কিছুমান প্ৰাচীন সাহিত্য বা পাঠ থাকিব লাগিব। প্ৰাচীন বুলি ক'লেই নহ'ব, তাৰ প্ৰাচীন কিছুমান পাঠ থাকিব লাগিব। 3 নম্বৰ ভাষাটোৰ সাহিত্য পৰম্পৰা মৌলিক হ'ব লাগিব। অন্যান্য ভাষিক গোষ্ঠীৰ পৰা কোনো ধৰণৰ ধাৰ কৰা হ'ব নালাগিব। 4 নম্বৰ ভাষাটোৰ আধুনিক ৰূপৰ ভাষা সাহিত্যৰ প্ৰাচীন ৰূপৰ পৰা পৃথক হ'ব লাগিব। নতুন সাহিত্য যিখিনি হয় এইখিনিৰ পৃথকতা আমি লক্ষ্য কৰিব লাগিব। ধ্ৰুপদী ভাষা যদি স্বীকৃতিপ্ৰাপ্ত হ'ল তেনে আমাৰ লাভ কি হ'ব? আমি ধ্ৰুপদী ভাষা অসমীয়া অসমীয়া ভাষাই স্বীকৃতি পালে গৌৰৱ কৰিছোঁ, আমাৰ লাভ কি হ'ব? আমাৰ 3টা বস্তু লাভ হ'ব। এটা হ'ল যে ধ্ৰুপদী ভাষাৰ গৱেষকলৈ বাৰ্ষিক 2টাকৈ আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ'ব। ধ্ৰুপদী ভাষা অধ্যয়ন কৰিবৰ কাৰণে ৰিচাৰ্চ কৰিবৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত 2টা বঁটা প্ৰদান কৰিব বছৰেকত। সেইধৰণে 2 নম্বৰ থাকিব ধ্ৰুপদী ভাষা অধ্যয়নৰ উৎকৰ্ষ কেন্দ্ৰ স্থাপন হ'ব গোটেই দেশজুৰি। 3 নম্বৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত ধ্ৰুপদী ভাষা অধ্যয়ন আৰু গৱেষণাৰ বাবে নিৰ্দিষ্ট সংখ্যক আসন সৃষ্টিৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগক অনুৰোধ কৰা হ'ব। গতিকে এই 3টা সুবিধা আমাৰ ওচৰলৈ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ লগে লগে আমাৰ মাজলৈ আহি পৰিল। এতিয়া আহোঁ আমাৰ অসমীয়া ভাষালৈ। আমাৰ অসমীয়া ভাষা প্ৰামাণিক তথ্যৰ ভিত্তিত 7,000 জীৱিত ভাষাৰ ভিতৰত অন্যতম সমৃদ্ধ আৰু বৈচিত্ৰ্যপূৰ্ণ ভাষা। এই পৃথিৱীৰ অন্যান্য ভাষাৰ তুলনাত অসমীয়া ভাষা ভাষীৰ সংখ্যাৰ দিশেৰে আমাৰ ভাষাই তলৰ ফালে অৱস্থান কৰিছে। সংখ্যা আমাৰ অলপ কম, কিন্তু কেৱল সংখ্যাৰ দ্বাৰাই এই বস্তু নিৰূপণ নহয় বাবে আমাৰ বাকী কেৰেক্টাৰবিলাক, বাকী যিবিলাক চৰিত্ৰ, সেই চৰিত্ৰবিলাক সেই নীতিৰ আধাৰত বিশ্লেষণ কৰিছিল। আৰু তাৰ ভিতৰত খ্ৰীষ্টীয় 4ৰ্থ-5ম শতিকাৰ পৰা অসমীয়া ভাষাৰ প্ৰামাণ্য লিখিত নিৰ্দেশনাৰূপে আমাৰ ওচৰত আছে শিলালিপি, আমাৰ ওচৰত আছে তাম্ৰলিপি, আমাৰ ওচৰত আছে সাঁচিপাতৰ পুথিসমূহ। এই ধৰণে অসমীয়া ভাষাৰ নিজস্ব ভাষিক তথা ব্যৱহাৰিক বৈশিষ্ট্য আছে। 1,500 বছৰৰ বিভিন্ন ঐতিহাসিক
আৰু প্ৰত্নতাত্ত্বিক সমলে অসমীয়া যে এটা প্ৰাচীন ভাষা তাকে প্ৰমাণ কৰে। আৰু আছে বিভিন্ন ঐতিহাসিক আৰু প্ৰত্নতাত্ত্বিক সমলে অসমীয়া ভাষাক এটা ঐতিহাসিক স্বীকৃতি প্ৰদান কৰে। ঐতিহাসিক ভাষা হিচাপে অসমীয়া ভাষাক এইবিলাকে স্বীকৃতি প্ৰদান কৰিছে। আৰু প্ৰাচীন আৰু মধ্যযুগীয় সাহিত্যৰ বিশাল ভাণ্ডাৰৰ লগতে আধুনিক অসমীয়া সাহিত্য চিৰপ্ৰবাহমান হৈ আছে। এতিয়া নিশ্চয়কৈ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ সন্মান পাবলৈ এইবিলাক হ'ল একোটা যোগ্য দাবী। আৰু এই যোগ্য দাবীবিলাকক সুন্দৰভাৱে সেই বিশিষ্ট 8জন ব্যক্তিয়ে সুন্দৰভাৱে উপস্থাপন কৰিলে আৰু উপস্থাপন কৰাৰ ফলত যোগ্য যিটো আমি পাবলগীয়া যিটো অধিকাৰ, সেই অধিকাৰ পাবলৈ সক্ষম হ'লোঁ। অসমীয়া ভাষাৰ প্ৰাচীনতা প্ৰমাণৰ বাবে বিভিন্ন উদাহৰণ আমি দাঙি ধৰিব পাৰোঁ। প্ৰাচীনতা শিলালিপি, তাম্ৰলিপি, প্ৰাচীন বুৰঞ্জী পাঠ, হিউৱেন-চাঙৰ অসম ভ্ৰমণৰ টোকা, সেইটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। হিউৱেন-চাঙে সেই সময়ত অসম ভ্ৰমণ কৰোঁতে অসম ভ্ৰমণৰ যিটো টোকা তেওঁ দিছিল, সেইটো আমাৰ একোটা প্ৰাচীন সমল হিচাপে তেওঁলোকে বিবেচনা কৰিছে। এটা ভাষাই এটা জাতিক এটা সংস্কৃতি প্ৰদান কৰাটো ভাষাটোৰ ধ্ৰুপদী গুণৰ অন্যতম উদাহৰণ। আমাৰ ভাষাটোৰ সুকীয়া ৰূপসমূহে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰূপে পাবৰ বাবে অন্যতম দাবীদাৰ কৰি গঢ়ি তুলিলে। অসমীয়া ভাষাৰ উত্তম গুণসম্পন্ন বিভিন্ন সাহিত্য সম্পদ, বুৰঞ্জী সাহিত্য যেনেকৈ আমাৰ গৌৰৱ, ঠিক তেনেকৈ আধুনিক কালত বিকশিত ইয়াৰ বিভিন্ন ৰূপে অসমীয়া ভাষাক অন্যান্য ৰূপ প্ৰদান কৰিছে। অসমীয়া ভাষাৰ নিজা লিপি থকাৰ উপৰিও আমাৰ আছে এটা বিজ্ঞানসন্মত ব্যাকৰণ। আমি গৌৰৱ কৰিব পাৰোঁ যে আমাৰ যিটো অসমীয়া ভাষাৰ ব্যাকৰণ, এই ব্যাকৰণক এতিয়ালৈকে বিজ্ঞানসন্মত ব্যাকৰণ হিচাপে আখ্যা দিয়া হৈছে। আৰু উদ্ভৱ কালৰ পৰাই অসমীয়া ভাষাৰ কথন, আমি কথা কোৱাৰ যিটো প্ৰক্ৰিয়া, অসমীয়া ভাষাৰ আমি যিটো লিপি ব্যৱহাৰ কৰোঁ, তাৰ সক্ৰিয়তা আজিলৈকে আমি বজাই ৰাখিবলৈ সক্ষম হৈছোঁ। আৰু এই ধ্ৰুপদী ভাষাৰ বাবে এই কেৰেক্টাৰবিলাক, এই চৰিত্ৰবিলাক আটাইতকৈ দৰকাৰী চৰিত্ৰ। তাৰ লগতে আমাৰ যিবিলাক লাভ হ'ব বুলি কৈছিলোঁ, এইবিলাকৰ লগতে আমি এটা ক'ব পাৰোঁ যে ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষা স্বীকৃত হোৱাৰ লগে লগে অসমত, এই বৃহত্তৰ অসমত বিভিন্ন ভাষা ভাষীসকলৰ মাজত অসমীয়া ভাষাই যিটো বৈষম্য আছিলে, বৈষম্যখিনি দূৰ কৰাত আমাক সহায় কৰিব আৰু যোগাত্মক দিশত আমি আগবঢ়াৰ বাবে আমাক সহায় কৰিব। সেইধৰণে ৰাজ্যৰ ভাষিক জনগোষ্ঠীৰ মাজত অসমীয়া ভাষা জ্যেষ্ঠ ভাষা হিচাপে স্বীকৃতিপ্ৰাপ্ত হ'ল আৰু এটা সংযোগী ভাষা হিচাপে, লিংগ ফাংকা হিচাপে চিনাক্তকৰণ হ'ল। অসমীয়া ভাষাৰ প্ৰতি আমাৰ বাহিৰৰ মানুহৰ সন্মান, ভাষাটোৰ প্ৰতি যিটো আস্থা, এই আস্থা এই ধ্ৰুপদী ভাষাৰ চিনাক্তকৰণে আমাক বৃদ্ধি কৰিলে। আৰু একেধৰণেই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ ওপৰত আমাৰ যি মৰ্যাদা, এই মৰ্যাদা বৃদ্ধি হৈছে। গতিকে আমি এই মুহূৰ্তত এটা কথাই ক'ব পাৰোঁ যে আজি ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষা স্বীকৃত কৰাৰ লগে লগে আমি অসমীয়া হিচাপে, আমি অসমীয়া কথা কোৱা ব্যক্তি হিচাপে আমি আজি গৌৰৱ অনুভৱ কৰিছোঁ। আমি সাংবিধানিক যিটো সুৰক্ষা কৱচ, এই কৱচটো পাবলৈ আমি সক্ষম হৈছোঁ। অসমীয়া ভাষাৰ স্থায়িত্ব আৰু প্ৰাচীন হ'বলৈ আমি আগবাঢ়ি গৈ আছোঁ। গতিকে এইখিনি কথা কৰাৰ বাবে আমাৰ অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক আমি আমাৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বিশেষ কথা মই নকওঁ, মাত্ৰ এটা কথা কৈয়ে মই আপোনালোকৰ সময় দিব বিচাৰিছোঁ যে হোমেন বৰগোহাঁই মহোদয়ে ক'ৰবাত লিখিছিল যে প্ৰশংসাই মানুহক নতুন জীৱন দিয়ে, প্ৰশংসাই মানুহক নতুন জীৱন দিয়ে। স্মৃতিৰ শক্তি অনুশীলনে স্মৃতি শক্তি বৃদ্ধি কৰে, স্মৃতি শক্তি অনুশীলনে স্মৃতি শক্তি বৃদ্ধি কৰে। ধ্যানে মানসিক চাপ নিয়ন্ত্ৰণ কৰে, ধ্যানে মানসিক চাপ নিয়ন্ত্ৰণ কৰে আৰু মানসিক দ্বন্দ্ব চিন্তাশীলতা আৰু সৃষ্টিশীলতাৰ উৎস। মানসিক দ্বন্দ্ব, চিন্তাশীলতা আৰু সৃষ্টিশীলতাৰ উৎস। মানসিক দ্বন্দ্বৰ আৱশ্যকতা আছে। অমৰত্ব অতি ভয়ংকৰ, অমৰত্ব অতি ভয়ংকৰ, কিন্তু মৃত্যু আদৰণীয়। এই বিষয়ে বৃহৎ উক্তি যিজন মহান ব্যক্তিৰ লিখি থৈ গ'ল, সেই ব্যক্তিৰ
উক্তিটোৰে মই আপোনাৰ পদলৈকে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ সুস্বাস্থ্য হওক, আপোনালোক দীৰ্ঘায়ু হওক আৰু আপোনালোকৰ দিহা পৰামৰ্শৰ দ্বাৰাই এই বৃহত্তৰ ডিমৰীয়া অঞ্চলৰ শৈক্ষিক, সামাজিক, বৌদ্ধিক দিশৰ যিটো অগ্ৰগতি হ'ব লাগে এই অগ্ৰগতিৰ ক্ষেত্ৰত আপোনালোকৰ অৰিহণা আমি সদায় বিচাৰিম আৰু অৰিহণাৰে এই অঞ্চলটো আগবাঢ়ি গৈ থাকক আৰু সুন্দৰ এখন ডিমৰীয়াৰ ছবি আমাৰ জীৱনত আছে, আপোনালোকে মনত পোষণ কৰি ৰাখিছে, এই সপোন বাস্তৱায়িত হওক। পুনৰবাৰ আপোনালোকে শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ আৰু এইখন বিদ্যালয়ৰ আমাৰ বিদ্যালয় প্ৰধান মনপতি ডেকা, তেখেতে বহু অনুষ্ঠানত এই ধৰণেৰে সহযোগিতা আগবঢ়াইছে, এই তেখেতলৈ মোৰ ফালৰ পৰা মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সকলোলৈকে মোৰ শ্ৰদ্ধাৰ সেৱা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু বহা দুটা হৈছে যদি আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ধন্যবাদ। আমাৰ বিশিষ্ট অতিথি এগৰাকী আমাৰ